সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 8 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 7:03 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰচাৰা নক্ষত্ৰ, ৰাত্ৰি 9:14 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:53:29 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:27:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ গৰুৰ অস্থি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:14 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:49 পৰা 3:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:10 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত বিশেষকৈ মনৰ পৰা ভয়, শংকা এনেধৰণৰ ভাৱবোৰ নোহোৱা হ'ব। লগতে আনৰ সহায় নোলোৱাকৈ আপুনি আজি ধন উপাৰ্জন কৰিব পাৰিব। গতিকে স্বতন্ত্ৰভাৱে নিজেই কম বেছি পৰিমাণে হ'লেও ধন উপাৰ্জন কৰাৰ ক্ষমতাবোৰ আজি আপোনাৰ বৃদ্ধি পাব। লগে লগে আজি বহুদিন সম্পৰ্ক নথকা কোনোবা ব্যক্তিৰ সৈতে পুনৰ সম্পৰ্কত অহাও পৰিলক্ষিত হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিকো আপুনি অতি সহজতে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ তেনেধৰণৰ ব্যক্তিত্ব আজি থাকিব, যিটো কাৰণত আপুনি কোৱা কথাবোৰ আনৰ পচন্দৰ হ'ব। নতুবা আপুনি ক'ৰবাত গ'লেও সেই অন্য ব্যক্তি আপোনাক অনুসৰণ কৰা দেখা যাব। কিন্তু ব্যৱসায় বাণিজ্যত অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে। ব্যৱসায়ত সতৰ্ক নাথাকিলে আজি লোকচান হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ ঘৰত সৰু সুৰা প্ৰগ্ৰেম হয়তো চলি থাকিব পাৰে। বিবাহিতসকলৰ সম্পৰ্কত কোনোবা অন্য ব্যক্তিৰ হস্তক্ষেপ হয়তো আজি হ'ব পাৰে, যিটো কাৰণত আপুনি বিবাহিতসকলে অকণমান সম্পৰ্কত গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। যিহেতু আজি বাকী ক্ষেত্ৰত শুভ, গতিকে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি বিশেষকৈ সন্ধিয়াৰ সময়খিনি খুব ধুনীয়াকৈ আনন্দৰ মাজেৰে পাৰ হ'ব। আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হয়তো ঘৰত হ'ব পাৰে, সেয়া বন্ধুৱেই হওক, কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হওক। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ চিন্তাধাৰাসমূহ আজি অকণমান পৰিৱৰ্তন হ'ব। অন্য দিনত নভবা চিন্তাবোৰ আজি আপোনাৰ মনলৈ আহিব, অৰ্থাৎ নতুন চিন্তাৰ আজি মনত উদয় হয়তো হ'ব পাৰে। কিন্তু অকণমান খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে, যিটো কাৰণত আপুনি খং নিয়ন্ত্ৰণ কৰাৰ আজি প্ৰয়োজন আছে। লগতে আজি কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ কৰ্মৰ প্ৰশংসা হ'ব। আপুনি যি কাম কৰি আছে সেই কামসমূহৰ আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰাও দেখা যাব। আজৰি সময়সমূহৰ আজি সদুপয়োগ হ'ব আৰু পুৰণা বন্ধুৰ সৈতে হয়তো আপোনাৰ আজি দিনটোত যোগাযোগ হ'ব পাৰে। জীৱনসংগীয়ে অকণমান আপোনাক সেৱা শুশ্ৰূষা আজি কৰি থাকিব, গতিকে প্ৰিয়জনে আপোনাক বহুখিনি আজি গুৰুত্ব দিয়া দেখা যাব। অন্য দিনৰ তুলনাত আজি নিজৰ স্বাস্থ্যৰো কিছু যত্ন ৰখা এই ৰাশি ব্যক্তিসকলে দেখা যাব। বিগত দিনত হয়তো স্বাস্থ্যৰ যত্ন ৰাখিবলৈ সময় পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিবলৈ সময় লাভ কৰিব। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াত আগ্ৰহ কিছু আজি কমিব, বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলৰ প্লে'লিষ্টত আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফল অনুসৰি ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি যিটো ভাল পায় সেইটোৱে কৰা দেখা যাব, অৰ্থাৎ মনে ভালপোৱা কাম বনবোৰহে কৰা দেখা যাব। অৱশ্যে অকণমান ধনৰ আজি প্ৰয়োজনীয়তা আহি পৰিব, হয়তো কাৰোবাৰ পৰা ধন ল'বলগীয়াও হ'ব পাৰে। আজি শিশুৰ সৈতে সম্পৰ্ক খুব ধুনীয়া হৈ পৰিব, গতিকে এনে কোনোবা শিশু আপোনাৰ ওচৰত আহিব পাৰে, যি শিশুৰ সৈতে আপোনাৰ আজি দিনটোৰ বেছি সময় অতিবাহিত হ'ব। পুৰণা কথাই অৱশ্যে মতভেদ আনিব পাৰে, গতিকে যিমান পাৰে পুৰণা কথাবোৰ পুনৰ আজি দিনটোত নুলিয়াব। সেয়া সম্পৰ্কই হওক, বাহিৰা ক্ষেত্ৰতে হওক, পুৰণা কথাই খেলি মেলি লগাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে চেষ্টাত সফলতাৰ বিশেষ যোগ আছে, গতিকে য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, আপুনি চেষ্টা যদি কৰে সেই চেষ্টাই আপোনাক আজি ভাল ফল দিয়াও দেখা যাব। আজি অন্য ব্যক্তিয়ে আপোনাৰ সুখ দুখৰ সহভাগী হ'ব বিচৰাও দেখা যাব, গতিকে আনে আপোনাৰ কথাবোৰ আজি বুজিব বিচাৰিব, কিন্তু গোপন শত্ৰুৰ উদয় হ'ব পাৰে। বিশেষকৈ আপুনি নজনাকৈ হয়তো কোনোবা শত্ৰুৱে আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। বাকী কিন্তু যাত্ৰাৰ আজি সুবিধাও আপুনি লাভ কৰিব। সৰু হ'লেও যাত্ৰা কৰাৰ আপুনি সুযোগ সুবিধা দিনটোত লাভ কৰা দেখা যাব। জীৱনসংগীৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু ধৈৰ্য বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব অইন দিনৰ তুলনাত, গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আজি শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ
2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা সৰু ল'ৰা ছোৱালীৰ সৈতে আপুনি দেখিব খুব ধুনীয়াকৈ আনন্দদায়কভাৱে দিনটো পাৰ কৰাৰ আজি সুযোগ সুবিধা লাভ কৰিব। লগতে এই কৰ্কট ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু ক্ষমতাশালী ব্যক্তি, কিন্তু আজি আপোনাৰ ক্ষমতাবোৰ বাঢ়িব। পৰিয়ালত বিশেষকৈ ক্ষমতা দক্ষতাবোৰ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মানসিক শান্তিও আপুনি লাভ কৰিব। লগতে যদি আপুনি বিবাহিত তেতিয়াহ'লে ঘৰত কিবা খবৰ হয়তো লাভ কৰিব পাৰে। অকণমান পঢ়া শুনাৰ নামত আপোনাৰ আজি ধন খৰচ হোৱাও দেখা যাব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ কাৰোবাৰ পৰা যদি সহায় পাম বুলি ভাবি আছিল সেই সহায়বোৰ হয়তো নাহিবও পাৰে। গতিকে নিজেই স্বতন্ত্ৰভাৱে আজি কাম বনবোৰ কৰিব লাগিব। নিজৰ কাম হওক নতুবা আপোনাৰ কৰ্মক্ষেত্ৰৰ কাম হওক আপুনি নিজেই কৰিব লাগিব। আনক আশা কৰি থকাটো সিমান ভাল নহয়। আজি কিন্তু নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। সেই প্ৰস্তাৱবোৰ আজি আগবাঢ়ি গৈ থাকিব। লগতে ক'ৰবাত যদি ধন ইনভেষ্ট কৰিম বুলিও ভাবি আছে তেতিয়াহ'লে কৰিব পাৰে, কাৰণ ইনভেষ্ট কৰা ধনে আপোনাক আজি লাভ দিয়া দেখা যাব। কিন্তু ব্যৱসায় কৰিলে আনৰ সৈতে লগ হৈ ব্যৱসায় নকৰিব। নিজে অকলে ব্যৱসায় কৰাৰ চেষ্টা কৰক। লগ হৈ কৰা ব্যৱসায়ত লোকচান হয়তো হ'ব পাৰে, নতুবা বিৰোধিতাও হয়তো আহিব পাৰে। আজি কিন্তু নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। কোনোবাই হয়তো আজি দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে। আকস্মিক উপহাৰৰ আদান প্ৰদান হয়তো হ'ব পাৰে। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ যোগ দিনটোত পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ফলাফলৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান এলাহ ভাৱ থাকিব পাৰে। গতিকে সেই এলাহ ভাৱবোৰ ত্যাগ কৰাৰ যিমান পাৰে চেষ্টা কৰক। আজি অৱশ্যে কাম কৰিবলৈ অকণমান ইচ্ছা কমকৈ থাকিব, যাৰ বাবে আপুনি কাম কৰিবলৈ গ'লেও হয়তো মনত অকণমান চঞ্চলতা থাকিব পাৰে। ব্যক্তিগত ক্ষেত্ৰত কোনোবাই হয়তো আপোনাক উপদেশ আজিৰ দিনটোত দিব পাৰে। ইয়াৰ উপৰিও নতুন কাম বনবোৰত আপোনাৰ পৰিকল্পনাই ফলদায়ক কিছু ফলাফল দিয়া দেখা যাব, যিটো কাৰণত আপুনি পুৰণা কামতকৈ নতুন কাম কৰাটো ভাল হ'ব। ইয়াৰ উপৰিও পুৰণা বিষয়বোৰো অধ্যয়ন কৰিবলৈ আজি সিমান মন নাথাকিব। বিদ্যাৰ্থীসকলে নতুন কিতাপ পঢ়িব বিচৰা দেখা যাব। বিবাহিতসকলৰ বাবেও সম্পৰ্ক আজি খুব ধুনীয়া দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পুৰণা দিনৰ কিবা খবৰ আজি লাভ কৰিব পাৰে। গতিকে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলৰ প্লেলিষ্ট নতুবা চেনেলৰ শেষত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফল অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি।
কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিবলৈ সিমান মন নাযাব। খেলা ধূলা কৰিবলৈ, ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ আজি ইচ্ছা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কষ্ট বহুখিনি কৰা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত নতুন কিবা খবৰ হয়তো আহিব পাৰে, লগতে পৰিয়ালত উলহ মালহৰ পৰিৱেশ আজি থকাও দেখা যাব। আৰু প্ৰথম দৃষ্টিতে কাৰোবাক হয়তো ভাল লাগিব পাৰে, যাৰ বাবে আজি নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ধৈৰ্যও বাঢ়িব আৰু কষ্টও এওঁলোকে আজি যথেষ্ট কৰা দেখা যাব, যিটো কাৰণত নিজৰ উদ্দেশ্যত উপনীত এই ৰাশিৰ ব্যক্তিসকল আজি হ'ব পাৰিব। ঘৰত থাকিলে অৱশ্যে আপোনাৰ দিনটো অকণমান অবাবত সময় পাৰ হ'ব পাৰে, কাৰণ ঘৰত থাকিলে কাম কৰিবলৈ সিমান মন নাযাব। কিন্তু সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলে অকণমান ওলাই যাব বিচৰাও দেখা যাব। জীৱন সংগীহে আপোনাক আজি যথেষ্টখিনি মৰম চেনেহ কৰাও দেখা যাব। যদি আপুনি বিবাহিত ব্যক্তি, প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলৰ প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱবোৰ নোহোৱা হ'ব। গতিকে ক্ষমতা দক্ষতাবোৰ বাঢ়িব, সাহসিকতা আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কৰা কাম বনবোৰ খুব ক্ষিপ্ৰ ভাৱত হৈ পৰা দেখা যাব। গতিকে যিকোনো কাম খুব খৰতকীয়াকৈ হোৱা দেখা যাব। আজি নতুন কাম কৰিবলৈ আপোনাৰ অৱশ্যে অকণমান মন যাব। যিকোনো কাম খুব গভীৰভাৱে চিন্তা চৰ্চা কৰিহে কৰা দেখা যাব। কথাবোৰ অকণমান খুব গভীৰভাৱে আজি চিন্তা কৰা পৰিলক্ষিত হ'ব। আনৰ আজি উপদেশ লোৱাৰো প্ৰয়োজন আছে, মাজে সময়ে হয়তো আনৰ উপদেশ ল'বলগীয়া হ'ব পাৰে। লক্ষ্য কৰিলে সকলো দিশত আজি দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি এনে কোনো ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তিয়ে আপোনাক ভৱিষ্যতে কিছু সহায় কৰিব। আজি মান সন্মান প্ৰতিষ্ঠাও আপুনি লাভ কৰিব। লগতে ঘৰত হয়তো সৰু সুৰা প্ৰগ্ৰেম আজি চলি থাকিব পাৰে। ঘৰুৱা ক্ষেত্ৰত ঘৰুৱা পৰিৱেশো আজি আপোনাৰ বাবে খুব ধুনীয়া দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে আজি দিনটোত শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা শিকিব পাৰিব। নজনা কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি পৰিয়ালৰ উপদেশ লোৱাৰ চেষ্টা কৰক, কাৰণ পৰিয়ালৰ উপদেশে আপোনাৰ যিকোনো কামত পূৰ্ণতা প্ৰদান কৰা দেখা যাব। আজি অকণমান সিদ্ধান্ত লোৱাত খেলি মেলি হ'ব পাৰে। কি কৰিব, কোনটো সিদ্ধান্ত প্ৰথমতে ল'ব, সেই ক্ষেত্ৰত হয়তো মনত কিছু দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজেই সিদ্ধান্তবোৰ ভালদৰে লোৱাৰ চেষ্টা কৰক। আজি কিবা প্ৰতিশ্ৰুতি দি হয়তো প্ৰতিশ্ৰুতি সময়মূৰত ৰাখিবলৈ অকণমান অসুবিধা হ'ব পাৰে। গতিকে পৰালৈ প্ৰতিশ্ৰুতিবোৰ আজি দি দিয়াটোৱে ভাল হ'ব। আজি কিন্তু প্ৰিয়জনেও অকণমান খং কিবা কথাত কৰিব পাৰে। ইয়াৰ উপৰিও উৎসাহ উদ্দীপনা কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বহুখিনি বৃদ্ধি পাব। গতিকে সকলো কামত খুব উৎসাহিত হৈ আগবঢ়া দেখা যাব। অচিনাকি ব্যক্তিক পৰালৈ
আপুনি বিশ্বাস কৰি নল'ব, কাৰণ অচিনাকি ব্যক্তিয়ে আপোনাৰ আজি কোনোবা ক্ষেত্ৰত লোকচান কৰাব পাৰে। জীৱনসংগীয়ে আপোনাক আজি বহুদিনৰ পুৰণা কথা হয়তো কিবা ক'ব পাৰে। লগতে বিদ্যাত এৰে সেই ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ আজি নতুন বিষয় অধ্যয়ন কৰিবলৈ মন যাব। অন্য সকলো দিশৰ ফালৰ পৰা শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে পৰালৈ পুৰণা কথাবোৰ চিন্তা কৰি নাথাকিব, কাৰণ পুৰণা কথাই আপোনাক পিছপৰাই ৰাখিব পাৰে। গতিকে নতুন চিন্তাধাৰাৰে আপুনি দিনটোত আগবঢ়াটো ভাল হ'ব। আজি আৰ্থিক ক্ষেত্ৰত অৱশ্যে উন্নতি প্ৰগতিৰ যুগ আপোনাৰ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত জীৱনসংগীৰ সৈতে ক'ৰবাত ফুৰিবলৈ যাবলগীয়া হ'ব পাৰে, নতুবা কিবা কাৰণবশতঃ আপুনি আজি বজাৰ সমাৰ কৰিবলগীয়াও হ'ব পাৰে। কিন্তু লক্ষ্য কৰিলে সন্ধিয়াৰ সময়খিনি খুব ধুনীয়াকৈ আনন্দৰ মাজেৰে আপোনাৰ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ একাধিক ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব। গতিকে বহু ব্যক্তিৰ মাজত আপোনাৰ আজি দিনটো পাৰ হ'ব। আজি কোনোবাই হয়তো আপোনাক উপদেশ বিচাৰিব আপোনাৰ ওচৰলৈ আহিব পাৰে। আজৰি সময়ত অকণমান কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দেখা যাব। জীৱনসংগীয়ে কিবা কথাত আপোনাক আজি দিনটোত খং কৰিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিছু আশা আকাংক্ষাবোৰ কিছু বৃদ্ধি পাব। গতিকে মনত উচ্চ আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। কোনোবাই কিবা ক'লে অকণমান সোনকালে আৱেগিক হৈ পৰা অৱশ্যে পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলেও আজি বিদ্যাৰ্থীসকলৰ কিছু আগ্ৰহ আৰু উৎসাহ শিক্ষা ক্ষেত্ৰত নিশ্চয় থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে প্ৰয়োজনতকৈ কথা হয়তো বেছিকৈ ক'বলগীয়াও হ'ব পাৰে। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহিছিল, সেই ইনভেষ্ট কৰা ধনে আপোনাক আজি কিবা লাভ দিব। লক্ষ্য কৰিলে দিনটোত আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সকলোকে চকুমুদি বিশ্বাস নকৰিব, কাৰণ চকুমুদি বিশ্বাস কৰা ব্যক্তিয়ে আপোনাৰ আজি আশাবোৰ ভংগ কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। ৰোমান্টিক ভাৱত আজি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব। সন্ধিয়াৰ সময়খিনিও খুব ধুনীয়া সময়, কাৰণ সন্ধিয়া কিবা পৰিকল্পনা যদি কৰি আছে, সেই পৰিকল্পনাসমূহত সফলতা আহি পৰিব। অৱশ্যে কৰ্মৰ পৰা হয়তো ছুটি ল'বলৈ আজি আপোনাৰ মন যাব। এই ৰাশিৰ ব্যক্তিসকলৰ পাবলগীয়া কিবা বয় বস্তু প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আৰু যিকোনো কঠিন কামো এই ৰাশিৰ ব্যক্তিসকলে আজি সহজ সৰলভাৱে কৰা দেখা যাব। গতিকে কঠিন কাম বনবোৰত আজি সৰলতা আহিব। জীৱনসংগীৰ সৈতে সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব। বিবাহিতসকলৰ বাবেও আজি দিনটো খুব ধুনীয়া দিন। অৱশ্যে মনত নতুন নতুন আশাৰ উদয় হোৱাও আজি পৰিলক্ষিত হ'ব। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ পৰা মন সঘনাই বিচলিত হৈ থকা দেখা যাব।
অৱশ্যে বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আনন্দৰ খুব সম্ভাৱনা দেখা গৈছে, যিটো কাৰণত আপুনি আজৰি সময়খিনিত আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও হয়তো হ'ব পাৰে। পিতৃ মাতৃয়ে আপোনাক লৈ আজি গৌৰৱ অনুভৱ কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। গতিকে বিগত দিনত যদি আপুনি খুব বহু ব্যক্তিৰ মাজত আছিল, আজি কিছু অকলে সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনবোৰো কিছু সহজ সৰল হৈ পৰা দেখা যাব। প্ৰিয়জনে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ সমৰ্থন আপুনি সকলো দিশত নিশ্চয় লাভ কৰিব। আজি পজিটিভ চিন্তাবোৰ আপোনাৰ মনত বৃদ্ধি পোৱাও দেখা যাব। দিনটোৰ আৰম্ভণিত অকণমান ভাগৰ, অনিচ্ছা, এলাহ ভাৱ থাকিব পাৰে, কিন্তু দিনটো আগবাঢ়ি গৈ থকাৰ লগে লগে সেই এলাহ ভাৱো আপোনাৰ নোহোৱা হ'ব। কিন্তু ৰাতিপুৱাৰ ভাগত অকণমান কাম কৰিবলৈ এলাহ ভাৱ থাকিব পাৰে। আজি আপুনি ভালপোৱা কোনোবা প্ৰিয় বন্ধুক বহুদিনৰ পৰা যদি লগ পোৱা নাছিল, তেনে ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত শুভ। বিদ্যা তিৰেশী ব্যক্তিসকলে আজি কিছু নতুন টেকন'লজি ব্যৱহাৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। স্বাস্থ্যৰ ফালৰ পৰাও শুভ। আজি বৈবাহিক জীৱনো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি উভতাই পাবলগীয়া ধন লাভ কৰিব। গতিকে কাৰোবাৰ পৰা যদি পাবলগীয়া আছে, আজি বিচাৰিলে সেই ধন নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান চিন্তাবোৰ আপোনাৰ থাকিব। পৰিয়ালক লৈ হয়তো চিন্তা মনত থাকিব পাৰে। আজি দিনটো কিছু আৱেগিক হৈ থকাও পৰিলক্ষিত হ'ব। লগতে কৰ্মক্ষেত্ৰত কিন্তু আপুনি খুব ধুনীয়াকৈ দিনটো পাৰ কৰিব। কাম বনত আপোনাৰ আজি এক্টিভ থকা দেখা যাব। সহকৰ্মীয়ে আপোনাৰ কাম বনৰ প্ৰশংসা কৰিব। গতিকে যদি আপুনি যোগ্য ব্যক্তি, তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ কৰ্মৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে যদি ব্যৱসায়ী, তেতিয়াহ'লেও লক্ষ্য কৰিব ব্যৱসায় বাণিজ্যত লাভ, উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত হয়তো পৰ্যাপ্ত সময় নাথাকিব পাৰে। জীৱনসংগীয়েও আজি বহু ক্ষেত্ৰত ব্যস্ততা থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ চিকিৎসা নিজে কৰাৰ পৰা দূৰত থাকক, কাৰণ স্বাস্থ্যত কিবা চলি থাকিলে আপুনি যদি নিজৰ চিকিৎসা নিজে কৰে, হয়তো সেই চিকিৎসাই অকণমান ক্ষতি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰখাৰো প্ৰয়োজন আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা আজি বহুখিনি বাঢ়িব। নিজৰ বুদ্ধিৰে এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব। আজি আনৰ সন্মান লাভ কৰাও দেখা যাব। গতিকে অন্য ব্যক্তিয়ে আজি এই মীন ৰাশিৰ ব্যক্তিসকলক বহুখিনি সন্মান কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।